মই বৰ্তমান উপস্থিত আছো মৰিয়নিৰ এনে এটা পৰিয়ালত যিটো পৰিয়ালে আচলতে তেওঁলোকৰ 10 বছৰীয়া কন্যা সন্তানটিৰ চিকিৎসাৰ বাবে ইতিমধ্যে সৰ্বশান্ত হৈছে। ইতিমধ্যে তেওঁলোকৰ হাতত থকা যি মাটি ভেটি ইতিমধ্যে বিক্ৰী কৰা পৰিলক্ষিত হৈছে, কিয়নো অৰ্থৰ অভাৱত তেওঁলোকে এতিয়াও কিন্তু তেওঁলোকৰ যি কন্যা সন্তানটিক চিকিৎসা কৰাব পৰা নাই। আৰু বৰ্তমান তেওঁলোকক চিকিৎসকে কৈছে যে উন্নত চিকিৎসাৰ বাবে আচলতে বাহিৰলৈ লৈ যাবলৈ কৈছে, কিন্তু তেওঁলোকে অৰ্থৰ অভাৱত বৰ্তমানো চিকিৎসা প্ৰদান কৰিব পৰা নাই। মই প্ৰথমতে কেমেৰা পাৰ্চনক এই দৃশ্যটো দেখুৱাব গৈছো, অতি কৰুণ দৃশ্য। এনেধৰণে আচলতে যি তেওঁলোকৰ 10 বছৰীয়া কন্যা সন্তানটিক এনেধৰণে চাই থাকিবলগীয়া হৈছে। ইতিমধ্যেই মই পুনৰ কৈছো, চিকিৎসকে তেওঁলোকক এই চিকিৎসাৰ বাবে আচলতে বাহিৰলৈ, অসমৰ বাহিৰলৈ নি উন্নত চিকিৎসা কৰাবলৈ তেওঁক কৈছে যদিও কিন্তু এই পৰ্যন্ত কিন্তু চিকিৎসাৰ বাবে তেওঁলোকে চিকিৎসা ব্যৱস্থা কৰিব পৰা নাই, যিহেতু অৰ্থৰ অভাৱত তেওঁলোকে চিকিৎসা কৰিব পৰা নাই। সেয়েহে পৰিয়ালৰ লোকে আচলতে সদায় ৰাইজৰ ওচৰত বা চৰকাৰখনৰ ওচৰত তেওঁলোকে আহ্বান জনাব বিচাৰিছে যাতে তেওঁলোকৰ এই কন্যা সন্তানটিৰ চিকিৎসাৰ বাবে তেওঁলোকক সহায় কৰে। প্ৰথমতে মই তেওঁৰ পিতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান দিন হৈছে ই এনেধৰণে চিকিৎসাৰ অভাৱত এনেধৰণে পৰি আছে। পিতৃ পেছাত গাড়ী চালক। কওকচোন আপোনাৰ কন্যাৰ কি হৈছে আচলতে, আৰু কিমান দিনৰ পৰা এনেকৈ পৰি আছে, কেতিয়া নিবলৈ কৈছে? নমস্কাৰ। মোৰ ছোৱালীজনী আপোনাৰ 2024 চনৰ মাৰ্চ মাহৰ পৰা ট্ৰিটমেণ্ট চলাই আছোঁ, আৰু ডক্টৰে কোৱা মতে বাহিৰলৈ নিব লগা কথা কৈছিলে। আমি পইচাৰ অভাৱত নিব নোৱাৰে, সেইকাৰণে মই ৰাইজকো অনুৰোধ কৰোঁ আৰু মুখ্যমন্ত্ৰীকো অনুৰোধ জনাওঁ সহায়ৰ বাবে। কি কৰে আপুনি? মই এজন গাড়ী চালক। এই আছিল পিতৃ, আৰু আইতাক আছে কাষতে। মই আইতাকৰ পৰা জানিব বিচাৰিম, কি ক'ব আপুনি, কি ক'ব বিচাৰিব গোটেই? আসসালামু আলাইকুম, নমস্কাৰ। মই নাতিনীজনীৰ কাৰণে ৰাইজৰ পৰা সকলোকে কৈছোঁ, আবেদন কৰিছোঁ আৰু চৰকাৰকো কৈছোঁ যে মোৰ নাতিনীজনীৰ কাৰণে অকণমান আমাক সহায় কৰক, টকা পইচা ফালৰ পৰা যেনেকৈ যোন ফালৰ পৰা পাৰে। কোনো নোৱাৰিলেও আশীৰ্বাদ দিয়ক, দোৱা কৰক। টকাৰ অভাৱত আমি চিকিৎসা কৰিবলৈ পৰা নাই নাতিনীজনীক। ছোৱালীজনীক এনেকৈ দেখি দেখি এতিয়া আমাৰ নোৱাৰিছোঁ, আৰু তেতিয়াহে আমি এতিয়া আৰু নিউজত দি ৰাইজৰ সহায় বিচাৰিছোঁ। ৰাইজেও সহায় কৰক আমাক, চৰকাৰেও সহায় কৰক, মুখ্যমন্ত্ৰীও তেওঁবিলাকো আমাক অকণমান সহায় কৰক, যেনেকৈ যোনফালে যোনে যেনেকৈ পাৰে আৰু। নিশ্চয়কৈ ক'ব লাগিব, অতি দুখ লগা এটা পৰিৱেশ বা এটা দৃশ্য। যিহেতু পৰিয়ালৰ লোক আচলতে ইমানেই সহজ সৰল, তেওঁলোকে কেনেধৰণে আচলতে ৰাইজৰ ওচৰৰ কাষ চাপিব সেয়াও আচলতে তেওঁলোকে ক'ব পৰা নাই। ইয়াত এজন স্থানীয় যুৱক আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম, শুভাকাংক্ষী আছে। কি ক'ব গোটেই বিষয়টো? অতি দুখ লগা, মানে দৰিদ্ৰ পৰিয়াল আৰু মানুহৰ দুখে লগ নধৰাৰ ধৰণে হৈছে। কিন্তু শেহতীয়াভাৱে যেতিয়া কেঞ্চাৰ ধৰা পৰিছে আৰু তাৰ চিকিৎসাৰ বাবে যথেষ্ট খৰচী, আৰু এইটো প্ৰাৰম্ভিক অৱস্থাত আছে। 10 বছৰীয়া এগৰাকী কন্যা শিশু, আৰু দেখিও কেতিয়াবা অকণমান বেয়া লাগে, কিন্তু আমাৰ হাততো কৰিব পৰাকৈ একো নাই। সেইকাৰণে আমি অকণমান মানুহখিনিৰ লগতে যোগাযোগ কৰোৱাই দিছোঁ যাতে ৰাইজে অকণমান মুক্ত হস্তে দান বৰঙণি আগবঢ়াওক। চৰকাৰ প্ৰশাসন আছে, বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। আমিও অনুৰোধ জনাম তেওঁৰ প্ৰতি অকণমান গুৰুত্ব দি এই ছোৱালীগৰাকীৰ চিকিৎসা ব্যৱস্থা কৰিবৰ বাবে আমি অনুৰোধ কৰিছোঁ। নিশ্চয়কৈ সকলোৱে সেয়াই বিচাৰিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে অকণমান সহায় কৰে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম আৰ্চিন বেগম। কোন ক্লাছত পঢ়া? 2 ক্লাছ 2। এতিয়াতো স্কুল বন্ধ আছে নে খোলা? খোলা। গৈছা নাই স্কুললৈ? গৈছো। স্কুল গৈছা? ঠিক আছে, একো নাই। এয়া আছিল আচলতে কণমানি মৰম লগা আৰ্চিন বেগম। আৰু ইতিমধ্যে মই কৈছোৱেই যে অতি দৰিদ্ৰ পৰিয়াল, আৰু পিতৃ গাড়ী চালক, আৰু তেওঁলোকে অৰ্থৰ অভাৱতে আচলতে এইক বাহিৰলৈ লৈ যাব পৰা নাই। যিহেতু ইতিমধ্যে যোৰহাট, ডিব্ৰুগড়, গুৱাহাটীত ইতিমধ্যে প্ৰাঞ্জল বেগম, আপোনাক ধন্যবাদ জনাইছোঁ।